এতিয়া হিচাপ নিকাচ আৰম্ভ হৈছে ইমানখন পাব সিমানখন পাব ঠিক পঞ্জিকাই যিদৰে অসমৰ ভৱিষ্যত ভাৰতৰ ভৱিষ্যত প্ৰধানমন্ত্ৰীৰ ভৱিষ্যত মুখ্যমন্ত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে আচলতে পঞ্জিকাত কি ধৰণে নিৰ্ধাৰণ কৰিব বেলেগ এটা কথা কিন্তু সমাজ বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ বা অধ্যাপকে সমাজ এখনৰ বিষয়ে যদি বিশ্লেষণ কৰে সেইটোৱে পঞ্জিকাত আচলতে প্ৰতিফলিত হয় সেই ধৰণে কথাবোৰ আলোচনা হয় কিন্তু তথাপি আমি 82খন পাম আমি 88খন পাম 100খন পাম আমাৰ সকলোৱে বিজয়ী হ'ব আমাৰ ইমানখন পাম আমি গৌৰৱ গগৈ কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে বিভিন্ন ধৰণৰ কথা বতৰা আচলতে কি বিষয়টো বিৰোধীৰ মিত্ৰতাই বিজেপি গতিৰোধ কৰিব পাৰিলে নাই পোষ্টমৰ্টেম ৰিপৰ্ট পৰহি বিধানসভা নিৰ্বাচন শেষ হৈছে আজি আমি শনিবাৰ বৃহস্পতিবাৰে শেষ হৈছে শনিবাৰ আজি এই বিষয়ে আলোচনা কৰি আমাৰ সৈতে আছে সিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ নমস্কাৰ তালুকদাৰ ডাঙৰীয়া হেলিকপ্টাৰ নোহোৱাকৈ নিৰ্বাচনী প্ৰচাৰৰ সুখ কেনে আছিল কাৰণ কোনবাটোৰ বিজেপিৰ প্ৰায় 7-8খন হেলিকপ্টাৰ আজমলৰ এখন বিপিএফৰ এখন হাগ্ৰা মহিলাই বিপিএফৰ তেল নোহোৱা হৈ গ'ল গাড়ীত যাবলগীয়া হ'ল আৰু তাতে তেওঁ কৈছে যদি ওপৰত তেল নহ'লে কি হ'ল ভাবি চাওকচোন এই ধৰণৰ কথা বতৰা হৈছে সকলো নেতাই হেলিকপ্টাৰ উঠি প্ৰচাৰৰ পিছত কংগ্ৰেছেও কৰিছে যিকেইটা দলে হেলিকপ্টাৰ অবিহনে প্ৰচাৰ চলাইছিল তাৰ মাজত আপোনালোক বা গণতান্ত্ৰিক মৰ্চা প্ৰথমতে অকণমান বিষয়টো সোমোৱাৰ আগতে মই অলপমান ধেমেলীয়া সুৰতে কৈছোঁ যে হেলিকপ্টাৰ নোহোৱাকৈ কেতিয়াবা চাইকেলত কেতিয়াবা দুচকীয়া বাহনত মানে স্কুটি হওক মটৰচাইকেল হওক কেতিয়াবা ৰিক্সাত কেতিয়াবা 4চকীয়া বাহনত বা গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আপোনালোকৰ দুগৰাকী আছিলে এগৰাকী আছিলে ভৱানীপুৰ সৰভোগ মনোজন তালুকদাৰ আৰু আছিলে বাপুৰাম বড়োগুৰেশ্বৰ দুগৰাকী প্ৰাৰ্থী আছিলে আপোনালোকৰ মানে বিৰোধী যিটো কংগ্ৰেছৰ নেতৃত্বৰ মৰ্চাৰ গঠন হৈছে তাৰ অংশীদাৰ আপোনালোকৰ গতিকে এই যে প্ৰচাৰৰ যিটো সুখ কেনেকুৱা মানে হেলিকপ্টাৰ অবিহনে প্ৰচাৰ প্ৰথম কথা হ'ল যে হেলিকপ্টাৰ সুখটো মই পোৱাই নাই কেতিয়াও নাই পোৱা গতিকে সেইটো সুখ কেনেকুৱা আমি নাজানো আৰু নাপালে দুখ থাকিব নাই সেই সুখটো এতিয়ালৈকে পোৱা নাই গতিকে আমি চিৰাচৰিত যিটো পদ্ধতি সেই পদ্ধতিৰে আমি নিৰ্বাচনী প্ৰচাৰটো চলাইছো আৰু এইটোত এটা সুবিধা হ'ল যিকোনো মানুহে ইচ্ছা কৰিলে ৰাস্তাত হ'লেও লগ কৰি যাব পাৰি হেলিকপ্টাৰখনৰ সুবিধা বহুত আছে কিন্তু অসুবিধাটো হ'ল টাইম মেনেজমেণ্টটো হয় ইচ্ছা কৰিলে একো কৰিব নোৱাৰে কিন্তু আমি এখন গাড়ী লৈ গ'লে বা অন্য বাহনেৰে লৈ গ'লেও ইচ্ছা কৰিলে মানুহৰ ঘৰত সোমাব পাৰি মানুহজনক ৰাস্তাৰ কাষত বাদ দিব পাৰি গতিকে এইটোৱে আমাৰ নিৰ্বাচনী প্ৰচাৰত আচলতে বেছি সহায় কৰে মই আৰু এটা বিষয় মানে সাংঘাতিক ধৰণৰ চৰ্চা যে এতিয়া আজিকালি টকা পইচা নহ'লে নিৰ্বাচন খেলিব নোৱাৰি এটা নিৰ্বাচন আয়োগে এটা বান্ধি দিয়ে যে ইমান লাখ টকা খৰচ কৰিব পাৰিব সেইবিলাক আচলতে বাস্তৱত দেখাব যে এইবিলাক আৰু কিমান মানে নামানে আপুনি বেছি ভালকৈ জানিব কেনেকৈ পইচা নোট গৈছে নোট এনেকৈ হিচাপ কৰি এনেকৈ দিয়া কথাও বাতৰিত দেখিছোঁ ভিডিঅ' ওলাইছে তাত মুঠিটোত কিমান গৈছে নাজানো পানী হৈ গৈছে টকা য'ত এজন মানুহে এজন চাহ শ্ৰমিকে 200-250 টকা দিনটো মজুৰি পাইছে য'ত এজন ৰিক্সা চালকে মাহটোত 4,000 টকা হয়তো আয় নহয় তাত কিন্তু দিনটোত এজন নেতাই যাৰ সেই সকলো প্ৰতিনিধিজনে দিনে কিমান লাখ টকা ৰৈ দিছে 50-ৰ পৰা 70 লাখ টকা হয়তো একোটা নিৰ্বাচনত 5 কোটি টকা যদি এটা বিধানসভা নিৰ্বাচনত কোনো দলৰ নেতাই খৰচ কৰিছে এইটো বিচাৰ্য নহয় তাৰমানে এই যিটো মানে আপোনালোকৰ যিটো বাওঁ গণতান্ত্ৰিক মৰ্চা আৰু আপোনাৰ চিপিএমৰ এগৰাকী আপুনি কৰ্মী তথা নেতা আপোনালোকৰ দুগৰাকী প্ৰাৰ্থী কিমান মান বাজেটত মনোজন তালুকদাৰ ভৱানীপুৰ সৰভোগ বা গুৰেশ্বৰত কিমান মান টকা মানে কিমান মান খৰচ হৈছে এনেই এটা আনুমানিক যে এইটোতে সীমাটো আছে সীমাটো হ'ল 40 লাখ এজন বিধায়ক প্ৰাৰ্থীৰ মানে এজন প্ৰাৰ্থীৰ কাৰণে গতিকে 40 লাখৰ সীমাটো পাৰ হোৱাৰ কোনো কথাই নাই সেইটো কোনোৱে নেদেখুৱায় খৰচ কৰিলে কিন্তু আমাৰ খৰচ তাতকে কম হ'ব মোৰ যিটো কম হ'ব আৰু এটা কথা যিটো হৈছে কি আপুনি 5 কোটি টকাৰ কথা কৈছে তেনেকুৱা কথা ওলাইছে মানে খুব কম এমাউণ্ট মই যিটো দেখিছো 5 কোটিও কম বহুতৰ কাৰণে বহুত কম 5 কোটি টকাটো বহুত কম আৰু মানে মাধ্যমটো হৈছে পাৰ্টিত আপুনি ইচ্ছা কৰিলে অসীম তাত কোনো সীমা নাই পাৰ্টিৰ মাজেৰে যিটো খৰচ এইটো আপুনি কোনো সীমা নাই গতিকে পাৰ্টিবিলাকৰ মাজেৰে ব্যক্তিজনহে কৰিব নোৱাৰিব মানে 40 লাখ প্ৰাৰ্থীজনে কৰিব নোৱাৰে না প্ৰাৰ্থীৰ নামত নকৰি যদি পাৰ্টিৰ নামত কৰে বিজেপি যিটো কাম কৰে শ কোটি টকা মোৰ অনুমানটো তেওঁলোকৰ একচুৱেলি খৰচটো হাজাৰ কোটি টকা নিশ্চয় কৰিছে গতিকে এইটো এটা মাধ্যম যিটোৰ কথা আমি বাৰে বাৰে কৈ আছো যে নিৰ্বাচনী সংস্কাৰ যে প্ৰয়োজন এইটো হ'ল যে প্ৰয়োজনীয় যিখিনি নিৰ্বাচনী প্ৰচাৰৰ আহিলা এই প্ৰচাৰৰ আহিলাটো যদি ইলেকশ্যন মেচিনাৰীয়ে কমিশনে যোগান ধৰে তেতিয়াহ'লে এটা লেভেল প্লেয়িং গ্ৰাউণ্ড সৃষ্টি হ'ব গতিকে এইটো যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে কিন্তু এই অসমতাটো ৰৈ যাব এইটো মূল বিষয়টো এইটোত এজন প্ৰাৰ্থীয়ে বিশেষকৈ চৰকাৰী পক্ষৰে হওক বা প্ৰধান যিবোৰ ৰাজনৈতিক দলৰ যিবোৰ প্ৰাৰ্থীয়ে এইটো আপোনালোকৰ ক্ষেত্ৰত কথা নাহেই তেওঁলোকে যেতিয়া একটা নিৰ্বাচনত
এটা বিধানসভা সমষ্টিত মিনিমাম 10-12 কোটি টকালৈকে খৰচ কৰি দিয়ে, বেছি হ'লেও কম নহয় গৈ। গাড়ী মটৰ হেলিকপ্টাৰ ভোজ ভাত দৈনিক মানে নগদ ধন বিতৰণ বিভিন্ন ধৰণৰ। এই প্ৰক্ৰিয়াৰ মাজে বিজয়ী হোৱা এজন নেতাই পৰৱৰ্তী সময়ত যেতিয়া ক'ৰবাত কোনোবা এজন মানুহে দুকথা মাতি লওঁতে তেওঁক অতিৰিক্ত মানে সামঞ্জস্যহীন সম্পত্তিৰ হেৰিয়াত গ্ৰেপ্তাৰ হয়, 500 টকা কোৱা কেতিয়াবা মণ্ডল কানান গৈ এজন গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থোৱা হয়। এই গোটেই কাৰবাৰটো কি বুলি ভাবে গোটেই সমাজ ব্যৱস্থাটোত? কথা হ'ল যে আমাৰ যিসকল প্ৰাৰ্থী, এই প্ৰাৰ্থীসকলৰ আপুনি যদি তেওঁলোকৰ নিৰ্বাচনী যিখন মানে শপতনামা এইখন যদি চায়, তেতিয়াহ'লে সৰহভাগ প্ৰাৰ্থী হ'ল তেওঁলোকে প্ৰাৰ্থী হ'ব পাৰিছে তেওঁলোকৰ এই যে ধনৰ জোৰ, এই ধনৰ জোৰটোৰ কাৰণেই শক্তি হ'ব পাৰিছে। আৰু সম্পত্তিৰ পৰিমাণ কেনেকৈ বাঢ়িছে, মই এটা সাধাৰণ উদাহৰণ দিছোঁ। ৰঞ্জিত কুমাৰ দাস এজন মানে প্ৰাৰ্থী, তেওঁৰ ভৱানীপুৰ সৰভোগ যিজন বিজেপিৰ প্ৰাৰ্থী, এজন মন্ত্ৰী আছিল। তেওঁৰ সম্পত্তিৰ যিটো তেওঁ ঘোষণা কৰিছে, প্ৰকৃত সম্পত্তিয়ে 1 কোটি টকাৰ পৰা যোৱা সময়ছোৱাত 9 কোটি টকালৈকে বৃদ্ধি পাইছে। 5 বছৰ নহয়, 10 বছৰ। গতিকে এইটো হৈছে তেওঁৰ ঘোষিত সম্পত্তি। গতিকে এইটো এটা সাধাৰণ উদাহৰণ। তেওঁতকৈ বহু বেছি শক্তিশালী প্ৰাৰ্থী ধনৰ ফালৰ পৰা এইবাৰ নিৰ্বাচনত অংশ। সেইটো কথা আছে তাতো মানে এনেকুৱা মানে যিটো টেকনিকেল যিটো এতিয়া ধৰক আপুনি যিটো ক'লে 9 কোটি টকা বাঢ়িছে, এতিয়া ধৰক GS-ত 13 টকা মাটি আছে, সেইটো চৰকাৰী মূল্য 2 কোটি টকা, সেইটোৱে। কিন্তু বাছত সেই মাটি টুকুৰা মূল্য 15 কোটি টকা। সেই ঘোষিত মানে চৰকাৰী মূল্যটোহে দেখুওৱা হৈছে। 9 কোটিটো আছে 90 কোটিও হ'বগৈ। মানে সেইকাৰণে ঘোষিত বুলিয়ে ঘোষিত সেই বস্তুটো কথা গম পালে। যিটো ঘোষণা কৰিছে আচলতে বহুত বেছি। নেতাসকলৰ ধৰক ক'ৰবাত এটা সম্পত্তি আছে, ধৰক তেওঁলোকৰ এটা ঘৰ আছে বা হেৰি আছে গুৱাহাটীত, সেইটো চৰকাৰী হিচাপত মানে পাৰ স্কুৱেৰ ফিট 1800 টকা, বজাৰ মূল্য সেইটো 10,000 টকা স্কুৱেৰ ফিট। গতিকে আপুনি সেই হিচাপে গোটেই বস্তুটো যিটো ঘোষণা কৰে তাৰ 100 গুণ বেছি গোটেই কথাটো। এতিয়া এই ক্ষেত্ৰতে আপুনি চাওক যে আপুনি এটা কথা উল্লেখ কৰিছে সঠিকভাৱে যে ক'ৰবাত 5,000 টকা খাইছে কোনোবা এজন কেৰাণীয়ে, এইটো ঘোষ, এইটো মই সমৰ্থন নকৰোঁ কেতিয়াও। কোনোবা এজনে 10,000 টকা কিবা এটা ঘোষ লৈছে, হাত ভৰি বান্ধি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু ফটো দিছে। 52,000 কোটি টকাৰ সম্পত্তি কৰা বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ আহিল। তাৰ কাৰণে দুৰ্নীতি, এই যে মানে কেন্দ্ৰীয় চৰকাৰ মোদীয়ে একেবাৰেতো মাজে মাজে ভগৱানৰ ৰূপে ল'ব খোজে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যিহেতু বিদেশৰ সম্পত্তি এনকুৱাৰী কৰাৰ কাৰণে কিবা ঘোষণা কৰিলে নে? গতিকে তেওঁলোকৰ কাৰণে বিজেপিৰ কাৰণে এনেকুৱা মানুহবিলাক সম্পদ, কাৰণ দলটো তেওঁলোকে চলায় আৰু দলটো চলোৱাৰ লগে লগে জিঅ' আৰু জিনেডো তেওঁলোকৰ লাইনটো হৈছে মানে এইটো ভয়ংকৰ হেৰি আমি দেখিছোঁ। এতিয়া মই এটা কথা আহিম দেই, এই বস্তুটো বৰ অত্যন্ত জৰুৰী। এতিয়া নিৰ্বাচন বিভিন্ন হিচাপ নিকাচ আৰম্ভ হৈছে। শাসক দলে ইমান পাব, মুখ্যমন্ত্ৰী কৈছে আমি 88 পৰা 90খন আসন পাওঁ, 90 গৌৰৱ গগৈ কৈছে আমি চৰকাৰ গঠন কৰিম। মই আপোনাক প্ৰশ্নটো কৰিব বিচাৰিছোঁ, মানে জানিব বিচাৰিছোঁ, গণতান্ত্ৰিক মৰ্চাই ভাবেনে বিৰোধী চৰকাৰ গঠন কৰিব পাৰিব? কিমানখন আসন আপোনালোকে হেৰি কৰিব পাৰে? মই একেবাৰে আপোনাক সঠিকভাৱে হিচাপটো হিচাপ দিব নোৱাৰিম, তথাপি কিন্তু মোৰ ধাৰণা হয় যে এই 6টা দল মিলি যিটো মেজিক নাম্বাৰ 64টো অনায়াসে অতিক্ৰম কৰিব, এইটোৱে মোৰ হৈছে ৰিডিং। কেনেকৈ আপোনালোকে যে বিৰোধীয়ে সমৰ্থন পালে, বিজেপিৰ ইমানবোৰ হিতাধিকাৰী আঁচনি বিভিন্ন ধৰণৰ তেওঁলোকে সভা কৰিছে, মুখ্যমন্ত্ৰী কৈছে মই নিজেই ইমান কষ্ট কৰিছোঁ, মোতকৈ কষ্ট কোনেও নকৰে, এনেকুৱা কষ্ট কৰা নাই, কংগ্ৰেছৰ নেতা নাই, কিন্তু যে মই ৰাতি 2টালৈকে সভা কৰিছোঁ, ঘূৰিছোঁ, হয় কথাটো। এই যে ইয়াৰ পাছত হিতাধিকাৰী পৰিশ্ৰম, ধনবল, প্ৰচাৰ, চমক বিভিন্ন ধৰণৰ, তাৰপাছত বিৰোধীয়ে যে মেজিক নাম্বাৰ অতিক্ৰম কৰিব, মেজিক নম্বৰ পাব বা চৰকাৰ গঠন কৰিব, আপোনাৰ সূত্ৰটো কি বা এই ধাৰণাৰ ভিত্তিটো কি? তেওঁলোকে যিটো কৈছে যে হিতাধিকাৰীসকলৰ ভোট তেওঁলোকে পাব, এপাৰেণ্টলি এইটোৱে প্ৰচাৰ হৈছে। হিতাধিকাৰীসকলে ব্যাপকভাৱে ভোট দিবলৈ গৈছেও ভোট কেন্দ্ৰলৈ, কিন্তু এই যে হিতাধিকাৰীবিলাকক যে কনষ্টেণ্ট তেওঁলোকে ভাবুকি দিছে, কিয় ভাবুকি দিছে? গাঁও অঞ্চলত আপুনি গ'লে খবৰ পাব, প্ৰতি ঘৰ হিতাধিকাৰীৰ ঘৰৰ লিষ্ট আছে তেওঁলোকৰ হাতত, আৰু তেওঁলোকলৈ গৈ বাৰে বাৰে কৈছে যে ভোটটো যদি নপৰে কিন্তু আঁচনিখন কাটা যাব। তাৰ কাৰণে তেওঁলোকৰ মহিলা কৰ্মীবিলাকক ব্যৱহাৰ কৰিছে, তাৰপিছত তেওঁলোকৰ পৃষ্ঠা প্ৰমুখবিলাক ব্যৱহাৰ কৰিছে, আৰু অন্যান্য যিবিলাক মানুহ তেওঁলোকৰ কৰ্মী আছে ব্যৱহাৰ কৰিছে। এই যে ভাবুকি দি আছে বাৰে বাৰে, আমাৰ যিসকল হিতাধিকাৰী, আমাৰ যিসকল পাৰ্টীৰ সমৰ্থক, তেওঁলোকে মিটিঙলৈ যোৱাৰ পাছত তেওঁলোকক আকৌ ভাবুকি দিছে। এই যে ভাবুকি দিছে কিয় দিছে?
কাৰণ তেওঁলোক চিয়ৰ নহয় যে তেওঁলোকে তেওঁলোকৰ পক্ষে ভোট দিব 1 নম্বৰ 2 নম্বৰ হ'ল 101,70,00,000 বোধহয় এইবাৰ মহিলা ভোটাৰ তাৰ ভিতৰত 40 লাখ হৈছে হিতাধিকাৰী বাকীখিনি কি হ'ব মই ধৰি ললো মই এটা কথা কৈছো আপোনাক 40 লাখৰ বাহিৰত যিখিনি মহিলা আছে তেওঁলোকে কি কৰিব বঞ্চিত মহিলা কিমান সঁচাকে পাবলগীয়া এইটো এটা অংক তাৰপিছত হ'ল কি যে পৰিয়ালবিলাক আগৰ পৰা আমি দেখিছিলো যে হিতাধিকাৰী পৰিয়াল হিচাপে ভোটবিলাক আহিছিল এইবাৰ যদি আপুনি খবৰ লয় তেনে দেখিব হিতাধিকাৰী কোনোবাই যদি বিজেপিক ভয়তে ভোট দিছেও তেওঁলোকৰ পৰিয়ালৰ ভোটটো কিন্তু নিশ্চিত হোৱা নাই তাৰপিছত যেটো অত্যন্ত গুৰুত্বপূৰ্ণ এটি হৈছে নতুন প্ৰজন্ম এদিনাখন মুখ্যমন্ত্ৰীয়ে জেনজিক তেওঁ মানে হেৰি কৰিছে কি বুলি কয় জেনজিক লৈ তেওঁ খুব দকিয় জেনজিক উপলুঙা কৰিছে কিন্তু নতুন প্ৰজন্ম জেনজি চেনজি নাই বুলি কৈছে নতুন প্ৰজন্ম যেটো তেওঁলোকৰ মাজত একদম ভিজিবল যেটো দৃশ্যমান হেতু হল বিজেপি বিৰোধিতা কাৰণ হেতুত এটা হৈছে তেওঁলোকৰ এমপ্লয়মেন্ট কৰ্মসংস্থানৰ সাংঘাতিক সংকট মুখেৰে তেওঁলোকে যিমানেই কক 2 নম্বৰ হ'ল যে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ যেটো সন্দেহজনক মানে ভূমিকা এইটো এটা তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে আৰু সামগ্ৰিকভাৱে যেটো মুখ্যমন্ত্ৰীৰ বিশেষকৈ যেটো একেবাৰে অহংভাৱ আৰু একেবাৰে অগণতান্ত্ৰিক আচৰণ অনবৰত মানুহক ভয় ভাবে কি খোৱাৰ যেটো তেওঁৰ মানে আচৰণ এইটোৱে কিন্তু নতুন প্ৰজন্ম কোনো পধ্যে সহ্য কৰিব পাৰে গতিকে নতুন প্ৰজন্মৰ ভোট এটা বহুত আমাৰ ধাৰণা হৈছে যে এইটো একেবাৰে তলকুটিয়া কিমান পাৰ্চেন্ট মান আছে ভোটাৰ তেনেকুৱা অসমত আপোনাৰ 40 বছৰলৈকে ধৰক আপুনি কিমানখিনি যিখিনি ভোটাৰ হ'ব সেই 40 বছৰলৈকে ভোটাৰটো কম নহয় গতিকে এই নিৰ্ণায়ক শক্তি এটা ভাল শক্তি যেটো ভোট কিন্তু যোৱা বছৰলৈকে নতুন প্ৰজন্মৰ ভোটটো কিন্তু বিজেপি ফালে গৈছে এইবাৰ কিন্তু আমি চিয়ৰ যে এই নতুন প্ৰজন্মৰ এটা বিৰাট অংশ বিজেপি বিৰোধী যাব মই আৰু এটা কথা যে মিত্ৰতাক লৈ পেলাই যথেষ্ট আগভাগত আপোনালোকৰ বিৰোধী মাজত যথেষ্ট অহংকাৰ পিছলা টেনচন গৈছে মানে বহুত চাপৰ মাজত আছিলে প্ৰতিটো ৰাজনৈতিক দলে মিত্ৰতা হ'ব লাগে আপুনি মই ব্যক্তিগত কথা পাতিলেও গৈছে মিত্ৰতা হৈ যাব লাগিছিলে সিদ্ধান্ত ল'ব লাগে ইয়াৰ ধৰ্ম হ'ব লাগে এই যে মিত্ৰতা এইটো যি সময়ত হ'লগৈ এইটো সঠিক আৰু শুদ্ধ আছিল মিত্ৰতাটো 100%তকৈ বেছি শুদ্ধ আছে পলম হোৱাটো হ'ব নালাগিছিল যাৰ কাৰণে নহওক ইমানখিনি পলম হ'ব নালাগিছিল তাৰ 15 দিন আগতেও যদি কালি আমি চৰ্চা কৰিছো 15 দিন আগতেও যদি মিত্ৰতা ঘোষিত হ'লহেঁতেন তেনেহ'লে বিজেপি এইবাৰ শোচনীয়ভাৱে পৰাজিত হ'লহেঁতেন এইবাৰ ফাইট হৈছে এই ফাইটলৈকে বিজেপি নাহিলহেঁতেন যদি মিত্ৰতাটো সঠিক সময়ত হ'লহেঁতেন গতিকে এইটো মিত্ৰতা হওঁতে কিছুদিন লেট হৈছে এইটো আমি এডমিট কৰোঁ মিত্ৰতা পলম হোৱাৰ কাৰণে ক্ষতি বিৰোধী হৈছে নিশ্চিতভাৱে বিৰোধী হৈছে মানে মই ক্ষতি বুলি নকওঁ কিন্তু আৰু লাভ হ'লহেঁতেন এই যেটো মানে আপুনি যেটো ক'লে যেটো আত্মসমালোচনা যে মিত্ৰতা কিছু পলম হ'ল আমি লাভৰ যিমান অংশ পালো তাতকৈ বেছি পালেহেঁতেন আপোনালোকে ইয়াৰ পৰা আপুনি কি শিকিব বিচাৰিব ইয়াৰ পৰা আপুনি কি শিক্ষা কি পালে বিৰোধীয়ে বা আপুনি বাওনৰ চাই আমি বাও দলবিলাকেতো প্ৰথমৰ পৰাই মিত্ৰতাৰ কথা কৈ আছো আৰু আমাৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আকোৰগোজ মনোভাৱ কেতিয়াও লোৱা নাই গতিকে আমি আমাৰ যেটো ৰাজনৈতিক দৃষ্টিভংগী সিপিআইএমৰ পাৰ্টি কংগ্ৰেছত এইটো গৃহীত লাইন যে বিজেপিক পৰাজিত কৰিবৰ কাৰণে বিজেপি বিৰোধী যেটো ভোট তাক ম্যাক্সিমাইজ কৰা মানে সৰ্বাধিক পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে আমি ৰণকৌশল গ্ৰহণ কৰিব লাগিব এই ৰণকৌশল আমি গ্ৰহণ কৰিছো আমি মাত্ৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো উই আৰ নট হ্যাপি সঁচা কথা ক'ব বিৰোধী ভবানীপুৰ সৰভোগ আৰু গুৰেশ্বৰ মাত্ৰ দুখনত আপুনি কেইখন বিচাৰিছিলে আমি মানে মিনিমাম 7 বিচাৰিছিলো আমাদের কোন কেখন থাকি গল আর পাঁচখন মধ্যে কোন কোন আছে আৰু মানে তো বিজনি আসনখন থাকি গল তাৰ পিছতে তেনেকে আমাৰ ৰাঙাপাৰা থাকি গল এইবিলাক আসনত সিপিএমৰ যথেষ্ট শক্তি আগৰ পৰাই সকলোৱে দেখিছে আৰু এটা বস্তু লক্ষ্য কৰা গৈছে হয়তো অন্য দলক ভোট দিব নিবিচৰা মানুহ কিন্তু বাও দলক ভোট দিবলৈ বহু সময়ত আগ্ৰহী হয় তেনেকুৱাও আমি পৰ্যায় পাইছো মই আৰু একেবাৰে ভাঙি পাতি কোৱাটো ঠিক নহব গতিকে আমি সঁচা কথা ক'বলৈ গ'লে আমি হ্যাপি নহয় কিন্তু আমাৰ মূল লক্ষ্যৰ পৰা আমি কেতিয়াও আঁতৰি যাব নোৱাৰো গতিকে অসন্তুষ্টি থাকিলেও আমি এইটোক লৈ কোনো ইস্যু কৰা নাই আৰু আমি সেই কাৰণে এই নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ কাৰণে মিত্ৰতাৰ কাৰণে যেটো জোৰ দিছিলো তাৰ কাৰণে আমি প্ৰথমৰ পৰাই জোৰ দিছিলো আৰু শেষ পৰ্যায়তো যেটো হৈছে ইয়াৰ ফলত কিন্তু এটা জোৱাৰ সৃষ্টি হৈছে
পলমকৈ হ'লেও যোৱাটো আহিছে, এইটোৱে আমাক সকলোকে লাভান্বিত কৰে। এতিয়া সহযোগী দলবোৰৰ প্ৰতি আপোনালোকৰ মানে বাৰ্তা কি হ'ব? সহযোগী দলবোৰৰ প্ৰতি যিকেইটা দলৰ লগত মিত্ৰতা হ'ল সেই দলসমূহৰ প্ৰতি 29 আৰু 2 বছৰ 2.5 বছৰ পাছতেই লোকসভা নিৰ্বাচন আহি আছে, আপোনাৰ বাৰ্তা কি হ'ব? নহয়, এতিয়া হৈছে 29ৰ নিৰ্বাচনটো লোকসভা নিৰ্বাচন, এতিয়া বিজেপিৰটো চেষ্টা হ'ল বিধানসভা বিজেপি আৰম্ভ কৰি দিছে লোকসভা একেলগে কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে। এতিয়া সংবিধান সংশোধন কৰাৰ কাৰণে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা এতিয়ালৈকে বিজেপিৰ নাই, সেইটো পৰ্যায়লৈ যায় নাযায় সেইটো এটা বেলেগ কথা। কিন্তু 29ৰ নিৰ্বাচনৰ কাৰণে আমাৰ একজেক্টলি ৰণকৌশল কি হ'ব এতিয়া কোৱাটো টান। এইকাৰণে আমাৰ এটা কথাত আমি বহুত ক্লিয়াৰ, সেইটো হৈছে যে বিজেপি বিৰোধী ঐক্যটো আমাক সদায় লাগে। সেই বস্তুটো কৈছো মানে সহযোগী দলবোৰে এৰাৰ মাজে ৰাখিব লাগে, আৰু অলপ আগতীয়াকৈ কৰিব পাৰিলে তাৰ ৰিজাল্ট বেছি পাম। আৰু ফলাফলৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব, কিন্তু মিত্ৰতাটো ভংগ হোৱাৰ কথাটো কোনো কাৰণ আছে আপোনালোকে বিচাৰে নাই? সেই মিত্ৰতা ভংগ হ'ব নালাগে, মিত্ৰতাটো অক্ষুণ্ণ ৰাখি নাই, কাৰণ আগবাঢ়ি যোৱাটো ঐক্যৰ কাৰণ এটাই, আমাৰ মাজত বহুত বিৰোধ আছে, মানে বিৰোধ মানে পাৰ্থক্য আছে, কিন্তু ঐক্যৰ কাৰণ এটা যে ভাৰতবৰ্ষক ৰক্ষা কৰিব লাগে, দেশক ৰক্ষা কৰিব লাগে, ৰাজ্যখনক ৰক্ষা কৰিব লাগে, গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, এইটোৰ কাৰণেই আমি ঐক্যবদ্ধ হৈছো। আৰু এইটো বিজেপি বিৰোধী যেতিয়ালৈকে বিজেপি ক্ষমতাত থাকিব, 29 চনত অন্ততঃ লোকসভা নিৰ্বাচনটো হ'ব, লোকসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাটো ডাঙৰ আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব। এই নিৰ্বাচন যিটো পাৰ হৈ যোৱা নিৰ্বাচন বাওঁ গণতান্ত্ৰিক মৰ্চাৰ বাবে বা বিৰোধীৰ বাবে প্ৰধান দুটা ইছ্যু বা ফেক্টৰ বিষয় কি আছিলে? ইছ্যু হিচাপে আপোনালোকৰ সময়ত কি দুটা ইছ্যু আছিল, বা শাসক দলৰ কোন দুটা বিষয়ে আপোনালোক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল আপোনালোকৰ সন্মুখত? বিজেপিৰ বাবে আপোনালোকৰ সময়ত বিজেপি কোন দুটা মূল প্ৰত্যাহ্বান আছিল, বিজেপি সৃষ্টি কৰা প্ৰত্যাহ্বান আমাৰ সন্মুখত আপোনালোকে সেইটো ফেচ কৰিবলগীয়া? এটা হৈছে তেওঁলোকৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি, আৰু 2 নম্বৰটো হৈছে তেওঁলোকৰ ভেদাভেদৰ যিটো ৰাজনীতি। এই দুটা, আৰু তাৰ লগত যিটো তেওঁলোকে আৰম্ভ কৰিছিল যে এই হিতাধিকাৰীসকলক ভাবুকি দিয়া, হিতাধিকাৰী আঁচনিয়ে আমাক ভাবুকিৰ সৃষ্টি কৰা নাই। হিতাধিকাৰী আঁচনি পালেই কোনোবা এটা দলক ভোট দিব লাগিব বুলি কথা নাই। তেতিয়া হোৱাহেঁতেন কংগ্ৰেছ কেতিয়াও ক্ষমতাৰ পৰা নগ'লেহেঁতেন। হিতাধিকাৰী আঁচনি পালেই বুলি ৰাজনৈতিক দলক ভোট দিব, এইটো হৈছে সৰল সমীকৰণ, তুমি কেতিয়াও বিশ্বাস নকৰোঁ। কিন্তু হিতাধিকাৰীক কেন্দ্ৰ কৰি যিটো ভাবুকি, এই দুটা আছিল আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। সেই প্ৰত্যাহ্বান আপোনালোকে উফৰাব পাৰিলে? আমি বহু পৰিমাণে সক্ষম হৈছোঁ, 100% বুলি নকওঁ, কিন্তু বহু পৰিমাণে সক্ষম হৈছোঁ। মানে হিতাধিকাৰী আৰু সাম্প্ৰদায়িক কথা বতৰা, সেইটোৱে বিজেপিক সহায় কৰিছেনে? সেইটোৱে বিজেপিক আগতে যি পৰিমাণে সহায় কৰিছিল এইবাৰ কিন্তু, কাৰণ বিশেষকৈ সাম্প্ৰদায়িক ৰাজনীতি সম্পৰ্কে মানুহৰ যিটো ধাৰণা এইটো অলপকৈ সলনি হ'ব ধৰিছে। ৰাজনৈতিক হিন্দুত্ব যে এটা ৰাজনৈতিক আদৰ্শ, এইটো যে হিন্দুবাদ নহয়, হিন্দু ধৰ্ম কেন্দ্ৰ কৰি মতামতটো হোৱা নাই। হিন্দুত্ব হৈছে পলিটিকেল প্ৰজেক্ট, এইটো লাহে লাহে মানুহৰ মাজত এই সচেতন হ'ব ধৰিছে। এইটো এটা আচলতে ক্ষমতা লাভৰ বাবে এখন সাকু, এইটো এই ৰাজনীতিটো। হিন্দুত্বৰ যিসকল প্ৰবক্তা, যিসকলে এই তত্ত্বটো আনিলে, তেওঁলোকে কৈ গৈছে হিন্দুত্ব ইজ এ পলিটিকেল প্ৰজেক্ট। এইটো মূল বিষয়। এতিয়া মই আৰু এটা কথা সুধিম, এই মাছৰ মনোৰঞ্জন তালুকদাৰ আপোনালোকৰ মানে দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী বা এটা দলৰ এগৰাকী নেতা বুলি কওঁ, তেওঁ ভৱানীপুৰ সৌৰসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে এগৰাকী শক্তিশালী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে। তেওঁ বিজয়ৰ বাট মসৃণ, তেওঁ পুনৰ বিধায়ক হ'ব? আমি আশাবাদী মসৃণ, তেওঁ মানে নিৰ্বাচিত হ'ব পুনৰ। ৰঞ্জিত দাসৰ মানে সমষ্টিটোৰ প্ৰত্যাহ্বান আপোনালোকে কেনেকুৱা প্ৰত্যাহ্বান সৃষ্টি কৰিলে? আপোনালোকে কেনেকুৱা প্ৰত্যাহ্বান বিজেপি প্ৰাৰ্থী? তেওঁলোকৰ প্ৰতি প্ৰত্যাহ্বান যিটো, প্ৰথম কথা হ'ল যে বিজেপিৰ যিটো দালাল ৰাজ, এই দালাল ৰাজে বিজেপিৰ প্ৰতি মানুহক বিক্ষুব্ধ কৰিছে। এইটো এটা আমি যিটো ইছ্যু, এই ৰিয়েল ইছ্যুটো, প্ৰকৃত ইছ্যুটো আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে হ'ল যে তেওঁলোকৰ কথা আৰু কামৰ মাজত যিটো পাৰ্থক্য, তেওঁলোকে ইমান আগতে কি ক'লে পিছত পাহৰি যায়, গতিকে এইটো এটা বিষয়। তৃতীয় বিষয়টো হ'ল যে ৰঞ্জিত দাস যিজন প্ৰাৰ্থী আছিল, তেওঁ যোৱাবাৰ যেতিয়া নিৰ্বাচন হয় তেতিয়া তেওঁ সৰ্বগড় 2বাৰ MLA হৈ থকা মানুহজন হঠাতে বজালী সমষ্টিলৈ, এতিয়া পাটাচেৰী সমষ্টিলৈ গ'ল। এতিয়া কি কৈ গ'ল যে সৰ্বভোগ সমষ্টিৰ 90% কাম সম্পূৰ্ণ হৈ গৈছে, গতিকে মই বেলেগ সমষ্টিলৈ গৈছোঁ। এইবাৰ তেওঁ ঘূৰি আহিল। এইটো কথা যেতিয়া ৰাইজৰ সন্মুখত দাঙি ধৰা হৈছে, তেওঁ এটা উপলুঙাৰ পাত্ৰ হৈছে, হাঁহিয়াতৰ পাত্ৰ হৈছে। কাৰণ তোমাৰ যদি কাম শেষ হৈ গ'ল, তুমি আকৌ বজালীৰ পৰা কিয় ঘূৰি আহিলা? গতিকে তেওঁ নিজৰ যিটো পজিশ্যন মানুহৰ মাজত, এই 2বাৰ MLA হোৱা মানুহজন হঠাতে আঁতৰিব লগা হ'ল, তাত MLA হৈ থকা মানুহজন তাৰ পৰা আঁতৰি আহিব লগা হ'ল। এই কথাবিলাক আমি ৰাইজৰ মাজলৈ সঠিকভাৱে, যেনে বিজেপি সম্পৰ্কে যিবিলাক আমাৰ প্ৰচাৰ,
সাধাৰণ মানুহৰ মাজত যিবিলাক ইছ্যু আছে এইবিলাকতো আছে এইকেইটা হৈছে অতিৰিক্ত যিটো ভৱানীপুৰ সৰ্বভৌম সমষ্টিত মানুহৰ চৰ্চাত আহিছে এতিয়া মৰ্চাৰ এগৰাকী অংশীদাৰ দল হৈছে বাওঁগণতান্ত্ৰিক মৰ্চাৰ আপুনি ৰাজ্যিক সম্পাদক মানে CPM-ৰ এটা অংশীদাৰ দল যোৰহাটৰ নিৰ্বাচন আপোনাৰ দৃষ্টিত কেনেকুৱা গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচন গৌৰৱ গগৈ মানে এটা হিতেন্দ্ৰনাথ গোস্বামী বিজেপি এনেকুৱা ধাৰণা হৈছে যে তেওঁ সহজেই জয়ী হৈ আহিব পাৰিব গৌৰৱ গগৈ কাৰণটো হ'ল মানুহে এটা পৰিৱৰ্তন বিচাৰিছে এইটো দুজন ব্যক্তিত্বৰ মানে তোলাচনীটো সঠিক নহয় হিতেন্দ্ৰ গোস্বামী মানুহজন সম্পৰ্কে সমালোচনা নাই ব্যক্তিগত পৰ্যায়ত নম্ৰ ভদ্ৰ মানুহ বুলি যদিও এবাৰ ইলেকশ্যনৰ সময়ত তেওঁ কিবা দৃষ্টিগত হৈছে বেলেগ এজনে ক'লে হয়তো ইমান মুখ্যমন্ত্ৰী এইটো প্ৰথম দিনৰ পৰাই কৰি আছে কিন্তু এইটো এটা দৃষ্টিগোচৰ হয়তো হ'ল যে হিতেন গোস্বামী ডাঙৰীয়া কেনেকে বিজেপিৰ লগত জড়িত হৈ থাকিব পাৰিছে বিজেপিৰ ৰাজনীতিটো মূল বিষয় আৰু অসমত চৰকাৰ পৰিৱৰ্তনৰ যিটো শ্লোগান এই শ্লোগানটোৱে নিশ্চিতভাৱে যোৰহাট বিধানসভা সমষ্টিৰ মানুহক প্ৰভাৱান্বিত কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষে এইটো এটা প্ৰভাৱান্বিত কৰিছে আৰু সামগ্ৰিকভাৱে এই নিৰ্বাচনৰ যিটো আবহাৱা এই আবহাৱাৰ ফলতো গৌৰৱ গগৈ মই ভাবো যে সহজে জয়ী হৈ আহিব এতিয়া প্ৰশ্নটো আহিল গৌৰৱ গগৈ বিজয়ী হ'ল বিধায়ক হ'ল আপুনি গৌৰৱ গগৈ বিচাৰিবনে বিধানসভাত থাকক নে লোকসভাত থকাৰ বিচাৰে আপুনি থাকিব বিচাৰিব মানে এটা দলৰ আপোনাৰ তেওঁ সিদ্ধান্ত তেওঁ ল'ব বা তেওঁ দলৰ ল'ব তেওঁ ল'ব কিন্তু আপুনি সহযোগী দল হিচাপে যে বিধানসভাখনত তেওঁ থকাটো বিচাৰে নে লোকসভাত থকাটো বিচাৰে নহয় বিধানসভাত আমাৰ ধাৰণা হৈছে যে এইবাৰ বিৰোধী পক্ষ যিটো বিৰোধী পক্ষ বুলি আমি কৈ আছো তেওঁলোকে চৰকাৰ গঠন কৰিব চৰকাৰ গঠন কৰিলে মূল দলটোৰ নেতাজন কেনেকে এই চৰকাৰৰ পৰা বাহিৰত থাকিব লাগিব গতিকে ডেফিনেটলি তেওঁ থকা আৰু মই দুজন নেতাৰ বিষয়ে আপোনাক সুধিম যি দুজনে হয়তো এলায়েন্সৰ বা আপোনালোকৰ মিত্ৰতাৰ এগৰাকী জ্যেষ্ঠ নেতা বা তেওঁলোক এটা আপোনালোকে যিদৰে মনোৰঞ্জন তালুকদাৰ সুপ্ৰকাশ তালুকদাৰ যিটো তেওঁলোক দুজনৰ এটা ভূমিকা আছে বিভিন্ন ধৰণৰ নেগেটিভ সৃষ্টি কৰাতে হওক বা শাসক দলৰ সন্মুখতে মূৰৰ কামনি হওক শিৱসাগৰ দখিল গগৈ খোৱাঙত লুৰিণজ্যোতি গগৈ আপোনাৰ দৃষ্টিত বিজয়ৰ বাট তেওঁলোক দুইজনেই জয়ী হৈ আহিব মোৰ ধাৰণা শিৱসাগৰ আৰু খোৱাঙত তেওঁলোক জয়ী হোৱাই নহয় অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে অংশগ্ৰহণে সমগ্ৰ ৰাজ্যখনতে মই কেৱল উজনি বুলি নকওঁ সমগ্ৰ ৰাজ্যখনতে বিৰোধীৰ যিটো মানে নেৰেটিভ এটা শক্তিশালী নেৰেটিভ সৃষ্টি কৰাত এটা ভাল বৰঙণি আগবঢ়াইছে তেওঁলোকৰ অংশগ্ৰহণ গতিকে আৰু যিটো দেখা গৈছে আজি লুৰিণজ্যোতি গগৈৰ সমষ্টিত যিবিলাক কৰ্মকাণ্ড কৰি আছে বিজেপি বিমল বৰা এজন মন্ত্ৰী কেবিনেট মন্ত্ৰী তেওঁ মুকলিভাৱে কালি ৰাতি কৈছে যে তেওঁ মানে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিব ৰাজ্যক কথা এতিয়ালৈকে এৰেষ্ট হোৱা নাই এতিয়াতো নিৰ্বাচন কমিশ্যনৰ অধীনত আছে গোটেই আইন শৃংখলাৰ পৰিস্থিতি দে শুড ইমিডিয়েটলি এক্ট এইবিলাকত মানে তেওঁলোকে দৃশ্য চাই থাকিলে নহ'ব এইবিলাকত যদি এক্ট নকৰে তেওঁলোকে যদি সঁচাকৈ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যায় অসমখনৰ পৰিস্থিতি কি হ'ব বাকীবিলাকতো বহি নাথাকিব নহয় জানো আপোনাৰ ঘৰত আহি যদি কোনোবাই মাৰপিট কৰে আপুনি তেওঁক নমস্কাৰ নিদিয়ে গতিকে এইটোলৈ কিয় নিৰ্বাচন কমিশ্যনে বাট চায় তাতোকৈ ডাঙৰ কথা য'ত লুৰিণজ্যোতি গগৈ বাসগৃহত তালাচী চলাইছে কোনো দণ্ডাধীশ নাই কোনো তেওঁ জাননী নোহোৱাকৈ এইটোতো এটা অৰাজকতাৰ হেৰি যিকোনো মানুহক যি ধৰণৰ হতাশাৰ পৰিচয় বা হতাশাজনক এটা পৰিৱেশ সৃষ্টি তেওঁলোকৰ কাৰণে আৰু পুলিচে যদি তাতেই কিবা প্লেন কৰিলেহেঁতেন এই গোটেইবিলাক সুযোগটো তেওঁলোকৰ আছিল গতিকে এইবিলাক হৈছে সেইটো প্ৰফুল্ল মহন্ত চৰকাৰে যিটো হৈছিলে মই নিজেও সেইটো কাৰণে জেললৈ যাবলগীয়া আছিল কৈ থওঁ যে ঘৰলৈ মেজিষ্ট্ৰেট নাই কোনো জাননী নাই তালাচী চলাইছে বন্দুক থৈ দিছে পাছত কোৰ্টত প্ৰমাণ হ'ল বাৰু এৰেষ্ট কৰি লৈ গুচি গৈছে এই যিটো কাৰোবাৰ হৈছিল কালি ড্ৰাগছ থৈ দিলেহেঁতেন আৰ্মছ থৈ দিলেহেঁতেন টকা পইচা থৈ দিলেহেঁতেন সেইটোতো কৰিব পাৰিলেহেঁতেন কিবা কাৰণে তেওঁলোকে নকৰিলে বাৰু কিন্তু এই পৰ্যায়লৈ কথাটো আপুনি কি মানুহ বহুত জাগ্ৰত হৈ আছিল কাৰণে সকলো কাম কৰিব ভিডিঅ' কৰিছে গোটেই কাৰবাৰবিলাক গতিকে এইটো কথা হ'ল যে এইটো এটা তেওঁলোকৰ যিটো ডেছপাৰেশ্যন বুলি কয় ইংৰাজীত মানে তেওঁলোকৰ আতংকগ্ৰস্ত আৰু ক্ষিপ্ত এই আতংকগ্ৰস্ত আৰু ক্ষিপ্ত হৈ থকাৰ কাৰণে তেওঁলোকে এই কামবিলাক কৰিব ধৰিছে তেওঁলোকে বিচাৰিছে যে নিৰ্বাচনী আপোনাৰ যিটো মানে ভোট গ্ৰহণৰ ভোট গণনাৰ প্ৰক্ৰিয়ালৈকে বিৰোধী পক্ষ সন্ত্ৰাসিত হওক যাতে প্ৰয়োজন হ'লে ভোট গ্ৰহণৰ দিনাও ভোট আপোনাৰ গণনাৰ দিনাও তেওঁলোকে মানে কিছুমান মানে কাৰসাজি কৰিব পাৰে যদি বিহাৰত কৰিব বিচাৰিছে আৰু আপোনাক কথা কৈ থওঁ সুনিৰ্দিষ্টভাৱে নকলেও সকলো কথা মই এটা কথা কৈ থওঁ যে আমাৰ হাতত খবৰ আছে যে তেওঁলোকে জনাদেশ যিটো এই জনাদেশটো বিকৃত কৰাৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ কৰিছে কেনেকুৱা ধৰণৰ এইটো মই এতিয়া ডিটেইলছত নাযাওঁ কিন্তু আমাৰ হাতত ইনফৰমেশ্যন আছে যে 50টাৰ ওচৰা-ওচৰি সমষ্টিত তেওঁলোকে জনাদেশ বিকৃত কৰাৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰটো সফল হ'ব নে নাই এইটো মই নাজানো কিন্তু
তাৰ সুনিৰ্দিষ্ট তথ্য সহকাৰে মই কথাটো আপোনালোকৰ আগত কৈছোঁ, মানে মোৰ হাতত ইনফৰমেশ্যন থকাৰ কাৰণে কৈছোঁ। গতিকে বিৰোধী পক্ষৰ যিসকল কৰ্মী আৰু যিসকল একেবাৰে হেৰিত আছে আপোনাৰ 50টা সমষ্টিৰ মাজত ভৱানীপুৰ সৰভোগ মই একজেক্ট লিষ্টখন আপোনাক এতিয়া ক'ব নোৱাৰিম, মই নিবিচাৰোঁ বাৰু একজেক্টলি এইটো বিষয়ে আপোনালোকে বিৰোধী দলবোৰে বিশেষকৈ আপোনালোকে লগত বিৰোধী দলবোৰে কেনেকুৱা ধৰণৰ স্থিতি হ'ব এতিয়া পৰৱৰ্তী সময়ত? ডেফিনেটলি আমি সচেতন থাকিব লাগিব, তাৰ বাহিৰেতো বেলেগ ৰাস্তা নাই। নিৰ্বাচন আয়োগক আমি আহ্বান জনাম যে সমগ্ৰ প্ৰক্ৰিয়াটো, ষ্ট্ৰং ৰুমৰ প্ৰক্ৰিয়াটো তেওঁলোকে শক্তিশালীভাৱে ৰাখক, যাতে আমি ৰাইজৰ মাজত এই ধাৰণাৰ সৃষ্টি নহয় যে দেয়াৰ ইজ এ ডিষ্টৰশ্যন অফ দ্য মেণ্ডেট। জনাদেশটো বিকৃত কৰাৰ কাৰণে এটা চেষ্টা চলিছে বুলি ৰাইজৰ মাজত যিটো ধাৰণা, এইটো হ'লেতো গণতান্ত্ৰিক গোটেই নিৰ্বাচনী প্ৰশাসন হৈ যাবগৈ একেবাৰে গোটেই ব্যৱস্থাটো। এতিয়া মই এইটো ভয়ংকৰ কথা ক'লে যে 50টা বিধানসভা সমষ্টিত জনাদেশ বিকৃত কৰাৰ এটা প্ৰস্তুতি বা তেনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ চলিছে, মই কোৱা নাই, এৰাউণ্ড 50 মানে প্ৰায় 50টা মান তেনেকুৱা ইফালে সিফালে কৰাৰ কাৰণে চেষ্টা এটা চলিব। গতিকে এইটো বিষয়ত আমি আশা কৰিম যে মানুহে যিটো ৰাইজে যিটো বিচাৰিছে জনাদেশটো যাতে বিকৃত নহয়, ৰাইজৰ ভোট এটাও ভোটো যাতে অথলে নাযায়। ৰাইজে বিচৰা ধৰণে চৰকাৰ যাৰে হওক, এইটো বিজেপিৰ হয়, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ হয়, বিজেপি নেতৃত্ব যাৰে নহওক, কিন্তু সঠিক ৰূপত জনাদেশ বিকৃত নোহোৱাকৈ সেইটো প্ৰতিফল দিব লাগিব। মই শেষত আহিছোঁ, মানে আপুনি যথেষ্ট সময় দিছে, ট্ৰেফিক জামতো পৰিছে, নিৰ্বাচনী এটা বিভিন্ন ধৰণৰ অংক হিচাপ নিকাচ আমাৰ মাষ্টৰসকলে কৰি আছে, বিভিন্ন ধৰণৰ ইমানটা ইমানখন প্ৰতিটো দলৰে তেওঁলোকৰ অনুগামীসকলেও চলাইছে, কিন্তু মনস্তাত্ত্বিক অংক মানে মনস্তাত্ত্বিক যুঁজ এখনো মেলি দি মানুহৰ মগজত সৃষ্টি কৰিছে এইটোৱে হ'ব, তেতিয়া যাতে অস্বাভাৱিক নহয় তেনেকুৱা ধৰণৰ চেষ্টা এটাও চলিব, যিটো আপুনি ক'লে তাৰে অংশ হ'ব পাৰে। এতিয়া আপোনাৰ অসমৰ ৰাইজৰ প্ৰতি এই যে 4 মে'লৈকে অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ আহ্বান কি হ'ব? মোৰ আহ্বানটো হ'ল যে ৰাইজ প্ৰৰোচিত নহৈ শান্তি আৰু শৃংখলা বজাই ৰাখক। যিটো মুখ্যমন্ত্ৰীৰ আচৰণ, তেওঁলোকৰ মন্ত্ৰীসকলৰ আচৰণ, বডি লেংগুৱেজ, গোটেইবিলাকৰ পৰা বুজা যায় যে তেওঁলোকে ভীতিগ্ৰস্ত কৰিব বিচাৰিছে বিৰোধী পক্ষক আৰু সামগ্ৰিকভাৱে এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু প্ৰৰোচনা দি আছে যাতে এটা গণ্ডগোলৰ সৃষ্টি হয়। এই গণ্ডগোলে কিন্তু চৰকাৰখনক সহায় কৰিব। সেইকাৰণে প্ৰৰোচিত নহৈ শান্তি আৰু সম্প্ৰীতি শৃংখলা এইটো বজাই ৰখাৰ কাৰণে অসমৰ জনসাধাৰণে মই অনুৰোধ জনাইছোঁ। লগে লগে সজাগ থাকিব লাগিব 4 তাৰিখলৈকে, যাতে জনাদেশ যিটো চৰকাৰে দিছে মানে ৰাইজে দিছে, এই জনাদেশটো আমি ভোট গণনাৰ সময়ত যাতে সঠিকভাৱে প্ৰতিফলিত হয়। মানে সজাগ আৰু সচেতন, শান্তি শৃংখলা কোনো কাৰণে বিঘ্নিত হ'ব নালাগিব। আমি নাগৰিক, এখন সুসভ্য দেশৰ নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিব লাগিব। ধন্যবাদ সুপ্ৰকাশ তালুকদাৰ, আপুনি আহি পেলাই আমাৰ যিখিনি সময় দিলে। আমি আশা কৰিম অসমৰ ৰাইজেও এই 4 মে'ৰ দিনটোলৈকে যথেষ্ট সচেতনভাৱে সজাগভাৱে কোনো কথাত প্ৰৰোচিত নোহোৱাকৈ আইন শৃংখলা বিঘ্নিত হ'ব পৰা কোনো কাম যাতে নকৰে। আৰু এইটোও ঠিক, কোনো ধৰণৰ নোটিছ নোহোৱাকৈ, কোনো ধৰণৰ মেজিষ্ট্ৰেট বা দণ্ডাধীশ নোহোৱাকৈ মানুহৰ ঘৰত যদি কিবা তালাচী চলাবলৈ আহে, আপোনালোকে এটা ভিডিঅ' কৰক, ওচৰৰ মানুহক মাতক, সোমাবলৈ নিদিব পৰাপক্ষত, বলপূৰ্বক সোমাব বিচাৰে এটা ভিডিঅ' কৰক, আৰু গোটেই ব্যৱস্থাটো যাতে স্বচ্ছভাৱে সম্পন্ন হয় তাৰ ক্ষেত্ৰত ৰাইজ যাতে সজাগ আৰু সচেতন হৈ থাকে। ধন্যবাদ।